আজি ওদালগুৰিৰ কাৰণে এটা ভাল খবৰ। বেগে আজি বহু বছৰৰ আগৰ পৰাই ওদালগুৰি ঠিক ব্লক অফিচৰ সন্মুখত ট্ৰাইবেল ৰেষ্ট হাউচ বুলি এটা জনজাতিসকলৰ কাৰণে এটা ৰেষ্ট হাউচ আছিল। কিন্তু বহু বছৰ পিছত সেই ৰেষ্ট হাউচখন ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। কিন্তু ইয়াৰ ভূমি, ইয়াৰ মাটিখিনি ট্ৰাইবেল ৰেষ্ট হাউচৰ নামতে আবণ্টন কৰা হৈছে, ট্ৰাইবেল ৰেষ্ট হাউচৰ নামতে আছে। যিহেতু বৰ্তমান যিটো ঘৰ দ্বিতীয় অফিচ হিচাপে ব্যৱহাৰ কৰা হৈছে এইটো জৰাজীৰ্ণ হৈ পৰিল, ইয়াক নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে আজি BTC চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ PNRD ডিপাৰ্টমেণ্টৰ জৰিয়তে এটা সিদ্ধান্ত লোৱা হৈছিল যে বৰ্তমান দ্বিতীয় অফিচে ব্যৱহাৰ কৰি থকা পুৰণা ট্ৰাইবেল ৰেষ্ট হাউচ ঘৰটো ভাঙি তাৰ ঠাইত নতুনকৈ এটা গেষ্ট হাউচ বনোৱা হ'ব। আৰু সেই সিদ্ধান্ত মৰ্মে আজি 2 বছৰ আগতে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতেৰে আধাৰশিলা স্থাপন কৰা হৈছিল। আৰু ইয়াত 2মহলীয়া এটা গেষ্ট হাউচ, গতিকে NDFBৰ দ্বিতীয়গৰাকী শ্বহীদ ডি খৌলাৰ নামেৰে এটা গেষ্ট হাউচ বনোৱাৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছিল। কিন্তু মাজতে 2টামান বছৰ পাৰ হৈ যোৱাৰ পিছত ইয়াৰ নিৰ্মাণ আৰম্ভ কৰিব পৰা নাছিল। আৰু এইবাৰ কিন্তু আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু সেইকাৰণে আজি এই গৃহটো নিৰ্মাণৰ কাৰণে ভূমি পূজন কৰা কাৰ্যসূচী কৰা হ'ল। হয়তো এমাহমানৰ পিছত কাম আৰম্ভ হ'ব। ইয়াৰ কাৰণে আমি 6 কৰোৰ টকা ধাৰ্য কৰা হৈছে। ইয়াত 3মহলীয়া ঘৰ হ'ব, গ্ৰাউণ্ড ফ্ল'ৰ, ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ। ইয়াত বিভিন্ন সা সুবিধা থাকিব, কনফাৰেঞ্চ হল থাকিব, ডাইনিং হল থাকিব, তলত পাৰ্কিঙৰ ব্যৱস্থা থাকিব। আৰু তেনেকৈ আমি গেষ্ট ৰুম হিচাপে VIP গেষ্ট ৰুম ইত্যাদি তেনেকৈ থাকিব। আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত অন্ততঃ ওদালগুৰিত বিভিন্ন ঠাইৰ পৰা ভ্ৰমণ কৰিবলৈ অহা লোকসকলে থাকিবৰ কাৰণে জেগা বিচাৰি যিটো হাহাকাৰ কৰিব লগা হয় সেইখিনি সমস্যা নাইকিয়া হ'ব। এই ঘৰ যিহেতু আমাৰ সংগ্ৰামী সত্তাৰ সোঁৱৰণৰ কাৰণে বনোৱা হৈছে, কিন্তু সকলো ৰাইজৰ কাৰণে এটা মুকলি থাকিব। ইয়াত হয়তো সামান্য এটা ৰেণ্ট লোৱা হ'ব, ৰেণ্ট লোৱাৰ জৰিয়তে এইখিনি থকাৰ ব্যৱস্থাখিনি হ'ব। আমি এইখিনি ব্যৱস্থাৰে ওদালগুৰি অঞ্চলৰ ৰাইজৰ কাৰণে, লগতে ওদালগুৰি অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ভ্ৰমণ কৰিবলৈ অহা লোকসকলৰ সুবিধাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। আমি এই কাম 2 বছৰৰ ভিতৰত কমপ্লিট কৰিম। ইতিমধ্যে আমাৰ কাম গোটেই নক্সাখিনি শেষ হৈ গ'ল। ক'ত কেনেকুৱা হ'ব তাৰ সম্পূৰ্ণ নক্সা আমি সম্পূৰ্ণ প্ৰিপেয়াৰ কৰি উলিয়ালোঁ। আজি ভূমি পূজন আৰম্ভ হ'ল, কাইলৈ পৰহিৰ পৰা হয়তো এমাহৰ পিছত কাম আৰম্ভ হ'ব। আৰু প্ৰথম অৱস্থাত এই বছৰ আমি গ্ৰাউণ্ড ফ্ল'ৰটো বনাম, নেক্সট বছৰত আমি বাকী ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰটো কমপ্লিট কৰিম। মই আশা কৰিছোঁ যে আমাৰ 2 বছৰৰ ভিতৰত এই ঘৰ কমপ্লিট হ'ব। আৰু কমপ্লিট হোৱাৰ পিছত আমি BTC চৰকাৰৰ এটা প্ৰপাৰ্টি হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আজি এইখিনি আৰম্ভ কৰাত আমি ওদালগুৰিবাসী ৰাইজ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ বিটিয়াৰ অঞ্চলত এটা কি বুলি ক'ব, এইটো কেপিটেল এছেট হিচাপে এটা প্ৰপাৰ্টি আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়ে আমাৰ এই চৰকাৰৰ কাৰ্যকালৰ এটা কৃতিত্ব দেখুৱাব। মই ভাবোঁ এই ৰাইজৰ সেৱাত কামত আহিব আৰু ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ'ব।